সুখ আৰু কাৰোবাবে দুখ কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দোন কাৰোবাবে সুখ আৰু কাৰোবাবে দুখ কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দোন তিতা মিঠা সোৱাদে ভৰা সপোনৰে ঘৰ সমাজৰ আঁৰত ইয়ে কচিন সাধৰ কোনেও নুবুজা কিয়ে অবাক বান্ধোন শাহু বোৱাৰী নাম যাৰ শাহু বোৱাৰী সেই যি গ'ল গ'লেই আৰু গাঁও নেদেখিলে হেৰি বোৱাৰী হাতেৰে খাবলৈ বন থাকিলে চহৰলৈকে যাব লাগিব বুজিছে বোৱাৰীৰ বন কৰা যি নমুনা দেখিলোঁ আৰু নেলাগে সিহঁত সুখত থাকক আমাৰ বাবে সেয়াই বহুত হেৰি আগৰ কথাবোৰ বৰকে ভাবি নাথাকিবচোন এতিয়া সলনি হ'ল হ'ব পাৰে শুই থাকক এতিয়া কৃষ্ণ এবাৰ কিন্তু সাৱধান এটা যদি চাল ভুল খেলা তেতিয়াহ'লে গোটেই কেছটোৱে গড়বড় হৈ যাব তুমি এইবাৰ নিশ্চিন্ত থাকা আৰু চাই থাকা মোৰ কামাল ওকে মাই ডাৰ্লিং বাই 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 শাহু বোৱাৰী শাহু বোৱাৰী আহক আহক মা দেউতা আহক বহক মা বাটত একো দিগদাৰী হোৱা নাইনে নাই নাই কিটো দিগদাৰী হ'ব ঠিকেই আহিছোঁ পিছে মোৰ কলিজাটো ক'ত তাক চাবলৈহে নপলিয়াই আহিছোঁ অকল চোৱাই নহয় মা তাক আপুনি বুকুৰ মাজত লৈ থাকিব লাগিব মাত্ৰ কাপোৰ কানিকেইটা সলাই মুখ হাত ধুই লওক বাছত আহিছে যেতিয়া ঠিক কথা বোৱাৰী কেঁচুৱাটোক চুবৰ কাৰণে প্ৰথমতে চাফা হ'বই লাগিব বিচনাতে শুৱাই থোৱা আছে লৈ আহোঁ নেকি তুমিও নুচুবা দেই বাহিৰৰ পৰা আহিছা ঠিক কথা বোৱাৰী চাফ চিকুণ নহ'লে কেঁচুৱাৰ বেমাৰ হ'ব বাথৰুমত পানী থৈ দিছোঁ আপোনালোকে মুখ হাত ধুই কাপোৰ সলাওক মই চাহ কৰোঁ কিন্তু দেউতাৰ ভাত ভাত বনাই দিম নালাগে আমি ভাত খায়ে আহিছোঁ মই আটা মাৰি থৈছোঁ লুচি ভাজি বনাই দিম অলপ ক্ৰীমো আছে হ'ব নহয় দেউতাই কি কি খাই ভাল পায় তোমাৰ পুৰা হিচাপ আছে ইমান দিনৰ মূৰত পাইছোঁ তাতে দেউতাক যে বেছি দিনৰ কাৰণে নাপাওঁ জানো নহয় দেউতাৰ যিখনহে সংসাৰ এৰি থৈ যে আহিছে সেয়ে বহুত সেইবাৰ মাক কিন্তু ইমান সহজতে এৰাত নাই কৈ দিছোঁ দেউতাৰ আহি মইনো বেছি দিন কেনেকে থাকিম বাৰু সেইবোৰ চিন্তা পিছতো হ'ব এতিয়া মুখ হাত ধুই লওক আহক বাথৰুমলৈ তাৰ পাছত গৰম গৰম লুচি আৰু ক্ৰীম হেৰা হা আজি দেখোন একেবাৰে বেলেগ কথাটো কি আপুনিহে কথাৰ প্ৰতি সন্দেহ কৰে আচলতে বিয়াৰ পিছত একো বুজাই নাছিল নতুনকে বিয়া হৈছে ধনী মানুহৰ ছোৱালী আলাসত উঠা এতিয়া সংসাৰ কৰি জ্ঞান হৈছে গতিকে কথাবোৰ বুজিছে বলিৰ পথাকো কিন্তু খুৱাই বুৱাই মৰম কৰে দেই আপোনাৰ যে কথা নিজৰ ল'ৰা বোৱাৰী নাতি হৈছে আমি আহিছোঁ আদৰ সাদৰ কৰিবই সেইটো ঠিক কথা আৰু কি স্বাৰ্থ থাকিব কওকচোন বোলে ল'ৰা পাবৰ সময়ত কাম কৰিব মাতিছিল সেয়াও নহয় হস্পিটেলৰ পৰা অহাৰ পিছত মাক আহি 2 মাহমান থাকি নাতিৰ সকলো কাম কৰি থৈ গৈছে তোমাক মতা হ'লে তুমিও আহিলাহেঁতেন আহিলোহেঁতেন আকৌ কিন্তু কথা কি জানে নিজৰ মাকৰ ওচৰত যিমান সহজ হ'ব পাৰে শাহুৱেকৰ ওচৰত নোৱাৰে সেইটো হয় এতিয়া আমাক মাতিছে আমি লগে লগে আহিছোঁ যিমানেই নহওক আমাৰেই ল'ৰা আমাৰেই নাতি নহয় জানো ঠিকেই কৈছা আচলতে মাক বাপেক হৈ সিহঁতে বুজিছে যে মাক বাপেকনো কি বস্তু তাকেইতো পৃথিৱীত যদি সদায় সজ চিন্তা কৰে সেয়া মাক দেউতাকেই কৰে খোৱাই নাই আমাৰ ল'ৰা হা খবৰ হোৱা নাই নাই হোৱা ন তুমি কিন্তু সাংঘাতিক জিনিস দেই কি সাংঘাতিক দেখিলা তুমি মা দেউতাক দুদিনতে একেবাৰে পটাই দিলা
এনেকুৱানো কি কৰিলোঁ শাহু শহুৰ আহিছে তেওঁলোকক বিচৰা মতে মাত ভুল কৰিছোঁ তাতকৈনো বেছি আৰু কি কৰিলোঁ এতিয়া ইমান দিনে ভাবলা মই তোমাৰ চাল চলন দেখা নাই তেতিয়া শাহু শহুৰ নাছিল বিয়াৰ পিছততো একেবাৰে মা দেউতাৰ ওচৰৰ পৰা দুদিনতে পলাইছিলে ইয়াত চাকৰি ঘৰ এৰি মই গাঁৱত থাকি কি কৰিম আৰু তুমি জানো বিচাৰিছিলা মই গাঁৱত থাকোঁ আৰু তুমি ইয়াত স্বাভাৱিকতে বিচৰা নাছিলোঁ ইয়াতে এখন সৰু ঘৰ বিচাৰিছিলোঁ মা দেউতাকতো প্ৰায় পাহৰি পেলাইছিলোঁ ঘৰলৈ মাত্ৰ বছৰত 2-এবাৰহে গৈছিলোঁ মাজে মাজে দেউতাৰ পৰা 2-এটা ফোন বাছ ইমানেই এতিয়া বাদ দিয়া সেইবোৰ শুওঁ দিয়া ৰ'বা লাইটটো অফ কৰোঁ হাঁহি এটা মাৰাচোন মোৰ সোণটো কাৰ নিচিনা হবা তুমি ককাৰ নিচিনা হৈছা বোলে নহবা দেই ককাৰ নিচিনা ইমান বুঢ়া নহবা দেই মাৰা হাঁহি এটা মাৰা মোৰ সোণটো ধুনীয়া হবা খুব ধুনীয়া হবা দেই হেৰি ইয়াৰ ডিঙিত যে কালি মই সোণৰ চেইনডাল পিন্ধাইছিলো নাই দেখোন মাকে খুলি থৈ দিছে চাগে ইমান হুলস্থুল ফোন কৰিব লাগেনে কিন্তু কালি তাক মই প্ৰথম পিন্ধাইছিলো চেইনডাল কিয় খুলি থব মাককে সোধা কাৰণটো মাইনী মাইনী বোৱাৰী চাওঁ এফালে আহাচোন গৈছোঁ মা মা ইয়াৰ ডিঙিত যে কালি মই সোণৰ চেইনডাল পিন্ধাইছিলো নাই দেখোন কি হ'ল মই খুলি দিলোঁ মা খুলি দিলা কিয় ইমান সৰুতে এইবোৰ মেটেলিক বস্তু ভাল নহয় ডিঙিত এলাৰ্জি হ'ব কিন্তু তাক মই প্ৰথম পিন্ধাইছিলো বোৱাৰী মা মানে মা তাৰ স্কিনৰ ইনফেকশ্যন হ'ব কাৰণেহে ইনফেকশ্যন ঠিকেই তাৰ স্বাস্থ্য ৰক্ষাটো ডাঙৰ কথা হেৰা তোমাৰ ফোন তই আকৌ কি কৰ ৰাতিপুৱা চাহ বনোৱাটো মোৰ ডিউটি থৈ হেৰ মই বনাম তই আকৌ কিয় বনাব লাগে দুদিনলৈ আহিছ খা আৰু ফূৰ্তি কৰ নোৱাৰো দেই এনেকে কাম বন নকৰাকে থাকিলে মোৰ ভাতেই হজম নহ'ব থ বুলিছে নহয় আহিবহি থাক তেনেহ'লে তই বনাবি তাকেও মোৰো সেই একেদিনে আমনি লাগি গৈছে বুজিছ মাৰ কাৰণে বাৰু মই কাম উলিয়াম কিন্তু দেউতাকহে কি কৰা যায় হেৰা মোৰ কাৰণে সেই ফ্লেটৰ চকীদাৰ এটাকে যোগাৰ কৰি দিবা দেখিছানে টোপনিতে ককাকৰ কথা শুনি নাতিয়েকো হাঁহিছে এনে লাগে যেন সদায় ইয়াৰ লগতে থাকিম মা আপোনাক পিছে ইমান সোনকালে ঘূৰাই পঠিয়াবলৈ মাতি অনা নাই তেতিয়াহ'লে মোৰো চকীদাৰৰ চাকৰি এটা পাৰ্মানেণ্টলি বিচাৰিবলগীয়া হ'ল কৰ্পৰেট হাউচত চাকৰি কৰা কাপলবোৰ দেখা নাই ল'ৰা ছোৱালী জন্মই নিদিয়ে সময় কোঠে দেখা নাই মই ঘৰতো কাম কৰি আছোঁ কৰ্পৰেট হাউচত চাকৰি কৰা হ'লে গম পালাহেঁতেন কলেজত চাকৰি কৰোঁ বুলিহে বাচি গ'লোঁ তাতে আজি আকৌ অমলাই ক'লে নহয় গোটেই দিনটো কলেজতে থাকিব লাগে মানে কাৰ্ড পাঞ্চ কৰিব লাগে এতিয়া মই কি কৰিব লাগে সেইটো কোৱা পৰহিলৈ মই জইন কৰিব লাগিব নহ'লে পুৰা উইদাউট পে এবছৰৰ বাবে লিভ ল'ব লাগিব মাকটো যিমান পাৰি পতাইছোঁ কিন্তু দেউতাক লৈহে প্ৰব্লেম দেউতা বমচিয়া না মাক কিবা এটা কৰি ৰাখা আৰু 6 মাহমান ৰাখি দিব পাৰিলে বাকী মই বলে পাৰিম যেনে তেনে এমাহ তোমাৰ ৰাখিম বাকীখিনি পিছত দেখা যাব শাহু বোৱাৰী শাহু বোৱাৰী আহা হা বহা বাচ্চা কেনেকুৱা আছে ঠিকে আছেতো ঠিকেই আছে অমল অহা নাই অফিচৰ পৰা আহিল মা দেউতাক লৈ চিনেমা চাবলৈ গৈছে ভাগ মিল্খা ভাগ নহয় বীৰ চিলাৰাই বৰিং অসমীয়া চিনেমা চাবলৈ অমল গৈছে উপায় নাই মজবুৰি বুজিছা মানে মা দেউতা গাঁৱৰ পৰা আহিছে গতিকে তেওঁলোককতো অলপ মাখন লগাবই লাগিব বুজিলো কলেজ কেতিয়া জইন কৰিবা ছুটিটো শেষ এতিয়া উইদাউট পে ল'ব লাগিব প্ৰব্লেম তাতেই
ইমান সৰুতে ক্ৰেছত দিবলৈ মন নাই দিগদাৰী বুজিছা ক্ৰেছত প্ৰপাৰ কেয়াৰ নাপায় নহয় নহ'লে আৰু পিঠিতে বান্ধি ক্লাছ কৰিব লাগিব জইন নকৰিলে প্ৰব্লেম হ'ব তোমাৰ চাওঁ কেনেবাকৈ শাহুক ৰাখি দিব পাৰিলে প্ৰব্লেমেই চল্ভ তাকেই কৰা আজিকালি শাহুবোৰক ল'ৰা ছোৱালী ৰাখিবলৈ আৰু শহুৰবোৰক স্কুলৰ পৰা ল'ৰা ছোৱালী আনিবলৈহে লাগে ঠিক কৈছা এইটোৱে চলি আছে এতিয়া বুঢ়া বুঢ়ীৰনো কি কাম আজিৰ দিনত এহাল বুঢ়া বুঢ়ীক এনে খুৱাই বুৱাই ৰাখিব নোৱাৰি নহয় অৱশ্যে আমাৰ বুঢ়া বুঢ়ীৰ প্ৰব্লেম নাই গাঁৱত থাকে কিন্তু এইবাৰ যেনে তেনে বুঢ়ীক ৰাখিব লাগিব চোৱা এই বুঢ়া বুঢ়ীবোৰ বৰ ইম'চনেল হয় গতিকে ইম'চনেল ব্লেকমেইলিং কৰা বুজিলা নহয় বুজিছো বুজিছো ৰ'বা এইবাৰ খেলা এটা কৰি আছো চাওঁ কি হয় হেৰি কি কৰোঁ হয়নে মই বাৰু কেইদিনমান থাকি দিওঁ নেকি কথাটো ময়ো ভাবিছোঁ আপুনি কালি এক লৈ থাকিব পাৰিব নহয় কিয় নোৱাৰিম বাকী কামবোৰতো সি জানেই মোৰ কিন্তু চিন্তা লাগে মোৰ আকৌ তোমাক লৈহে চিন্তা হয় সেয়ে আমি মাইকী মানুহবোৰ যেনে তেনে য'তে ত'তে মিলি যাব পাৰোঁ আপুনি চিন্তা নকৰিব মই অৱশ্যে ইয়াত অকণমান অসুবিধা পাওঁ সকলোতেই যেন সংকোচ অকণমানিটোক এৰি থৈ যাবলৈ মনেই যোৱা নাই নহয় থাকো দিয়ক দুদিনমান বেয়া লাগিলে খবৰ এটা দিবা মই আহি লৈ যাম ল'ৰা বোৱাৰী ঘৰ মানে নিজৰেই ঘৰ বেয়া লাগিবলগীয়া কিটো আছে ময়ো বাৰু মাজে মাজে ফোন কৰি থাকিম বাৰু কাইলৈ ইহঁতৰ লগত আলোচনা কৰিম এতিয়া শুই থাকক তুমি শুৱাচোন মই কিতাপখন শেষ কৰি লওঁ চাহ আজিকালি বুজিছা ল'ৰা ছোৱালী জন্ম দিয়াটোৱে এটা ডাঙৰ প্ৰব্লেম কেলে কৰ্পৰেট হাউচত চাকৰি কৰা কাপলবোৰ দেখা নাই ল'ৰা ছোৱালী জন্মই নিদিয়ে সময় কোঠে দেখা নাই মই ঘৰতো কাম কৰি আছোঁ কৰ্পৰেট হাউচত চাকৰি কৰা হ'লে গম পালাহেঁতেন কলেজত চাকৰি কৰোঁ বুলিহে বাচি গ'লোঁ তাতে আজি আকৌ অমলাই ক'লে নহয় গোটেই দিনটো কলেজতে থাকিব লাগে মানে কাৰ্ড পাঞ্চ কৰিব লাগে এতিয়া মই কি কৰিব লাগে সেইটো কোৱা পৰহিলৈ মই জইন কৰিব লাগিব নহ'লে পুৰা উইদাউট পে এবছৰৰ বাবে লিভ ল'ব লাগিব মাকটো যিমান পাৰি পতাইছোঁ কিন্তু দেউতাক লৈহে প্ৰব্লেম দেউতা বমচিয়া না মাক কিবা এটা কৰি ৰাখা আৰু 6 মাহমান ৰাখি দিব পাৰিলে বাকী মই বলে পাৰিম যেনে তেনে এমাহ তোমাৰ ৰাখিম বাকীখিনি পিছত দেখা যাব তুমিও এজনী কাম কৰা মানুহ বিচাৰা দেউতাক আৰু মা সদায় আমাৰ লগত নাথাকে এবছৰমান ৰাখিব পাৰিলে হৈ যাব এবছৰ ইমান আশা নকৰিবা এই পেপাৰত যে পাওঁ অৰুণাচলত ছোৱালীবোৰ বিক্ৰী কৰে বুলি তেনেকুৱা এজনী পালে কিনিয়ে ল'লো হয় কিনিয়ে ল'লোহেঁতেন ইমান সহজ কথা সদ্যহতে তুমি মাক পতোৱা বাকীখিনি পিছত দেখা যাব তাৰ মানে আইক তাতে থৈ আহিলে থৈ আহিবলগীয়া হ'ল বুজিছ ইহঁতে কেঁচুৱাটোৰ একো আওভাও নাপায় নহয় চকুৰ আগত এইবোৰ দেখি থাকিলে চাই থাকিব নোৱাৰি নহয় ভালেই কৰিলে দেউতা সদায়নো তাতেই থাকিবনে কিবা অকণমান শান্তিত লাগিলে গৈ লৈ আহিম পিছে তই ঘৰখন মানে সেই পাকঘৰখন চম্ভালিব পাৰিবি নহয় দেউতাই যে আৰু কথাবোৰ কয় সেইবাৰ আই নৰিয়াত পৰোঁতে সকলোবোৰ জানো ময়ে চম্ভলা নাছিলোঁ শাহু বোৱাৰী অ শাহু বোৱাৰী শাহু বোৱাৰী আজিকালি যে এই পেপাৰবিলাক চাবই নোৱাৰা হ'ল চাৰিওফালে খালি গণ্ডগোল তাকেও আন্দোলন আৰু আন্দোলন তাতে আকৌ এই মানুহবোৰ ইমান অসহিষ্ণু হৈ পৰিছে ক'ৰবাত কিবা এটা হ'বহে লাগে হাতত জাঠি জোং লৈ ওলাই আহে কেঁচুৱাটো
এই ল'ৰাটোৱে কান্দি আছে মাকজনীৰ খবৰ নাই এই বাপেকেতো সেই একেবাৰে খবৰ নাই এনেকে ল'ৰা ছোৱালী কেনেকে তুলিবি মাকজনী নোকলৈ গ'ল কেঁচুৱাটোৱে কান্দি ঠেৰেঙা দি আছে খবৰেই নাই আৰু তয়ো যে বাপেকটো হৈ কেঁচুৱাটোৱে কান্দিলে যে দৌৰি যাব লাগে খবৰ নাই মাক আছিলে বুলি ভাবিছিলোঁ আকৌ বাথৰুমলৈ গ'ল নেকি তই অফিচত যোৱাৰ সময়ত কেঁচুৱাটোৱে কান্দি থাকিলেও খবৰ লওঁতা কোনো নাই নহয় মানে এনেই একো নাই কেতিয়াবা বাথৰুম চাথৰুম গ'লে দিগদাৰ হয় আৰু তেতিয়াতো কান্দিবই আৰু তহঁতে কি কেঁচুৱা ডাঙৰ কৰিবি মই বুজি গৈছোঁ আৰু নহ'লে গাড়ী এখন ধৰি গাঁৱৰ ঘৰলৈকে লৈ যাওঁ ব'লা সেই গাখীৰ খোৱা কেঁচুৱাটো মাক নহ'লে ৰাখিব নোৱাৰি নহয় নেজানে বুজিছা ইহঁত দুয়ো একোৱেই নাজানে হেৰি যি হ'ল হ'ল আপুনি নহ'লে যাওকগৈ মই কেইদিনমান থাকি যাম চব চিজিল কৰি যাম তাৰ মানে আইক তাতে থৈ আহিলে থৈ আহিবলগীয়া হ'ল বুজিছ ইহঁতে কেঁচুৱাটোৰ একো আওভাও নাপায় নহয় চকুৰ আগত এইবোৰ দেখি থাকিলে চাই থাকিব নোৱাৰি নহয় ভালেই কৰিলে দেউতা সদায়নো তাতেই থাকিব নে কিবা অকণমান শান্তিত লাগিলে গৈ লৈ আহিম পিছে তই ঘৰখন মানে সেই পাকঘৰখন চম্ভালিব পাৰিবি নহয় দেউতাই যে আৰু কথাবোৰ কয় সেইবাৰ আই নৰিয়াত পৰোঁতে সকলোবোৰ জানো ময়ে চম্ভলা নাছিলোঁ এইটো কিবা কথা হ'লনে হয় মোৰ মনত পৰিছে বাৰু তই ঘৰ দুৱাৰবোৰ চাবি তেনেহ'লে কিমান দিননো তেওঁ তাত থাকিব আহোঁ লগাবই নহয়